fiore. Aku baga. Hey বন্ধুসকল, ওয়েলকাম টু নিউ ব্লগ। আৰু আজি এটা বেলেগ ধৰণৰ ভিডিঅ' দেখিব আপোনালোকে। মানে হাঁহি হয়তো পেট বিষাই যাব। আজি এটা মানে অদ্ভুত এটা গেম লৈ আছোঁ আপোনালোকৰ মাজলৈ। অলপ মানে কিমানৰ সদায় ব্লগ গতিকে আজি ভাবিছোঁ অলপমান মানে বিৰাট জমনি এটা গেম এটা লৈ আনিছোঁ। গেমটোত আছে এডাল হেডফোন, এটা মোবাইল আৰু আমি দুটা। এতিয়া গেমটো হ'ল ইয়াত মই গান বজাম আৰু নিতুৱে বা মই কাণত ল'ব লাগিব, ঠিক আছে? আৰু গান মানে যিকোনো গান হ'ব পাৰে, সেইটো একো মেটাৰ নকৰে। যোনেই ধৰক মই এইটো নিতুৰ তাত দিলোঁ, দিয়াৰ পিছত মই যিকোনো এটা শব্দ বা যিকোনো এটা আখৰ বা যিকোনো এটা যিকোনো নাম ক'ম মুখৰ ভিতৰতে, আৰু নিতুৱে সেইটো ক'ব লাগিব এইটো কি হয়, কি কৈছোঁ মানে। যদি মই জিকো, জিকিলে প্ৰাইজ আছে, জিকিলে প্ৰাইজ, হাৰিলে জিকিলে 500 টকা দিম বুলি কয়, 500 টকা এটা লৈ আহা। খালি টকা কিন্তু পইচা হিচাপে একো নাজানে। যোনে হাৰে তাক মানে জিকাটোৱে মানে নিজৰ ইচ্ছামতে মেকআপ কৰি দিব মানে। তুমি মোক মেকআপ কৰিলে মই লেডিজ ফাৰ্ষ্ট নিতুৰ পৰা আৰম্ভ হ'ব। আৰু আমি বহুত কষ্ট কৰি গেমটো খেলিছোঁ দেই। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্ট কুৱেশ্যন ষ্টাৰ্ট। ত' ফাৰ্ষ্ট ৱৰ্ডটো হ'ল, চব কেমেৰা দেখাই দিছোঁ মই। কওঁ এতিয়া। গাহৰি খাবা। এই মই বেছি কৰিম নেকি ক'ত? কাৰণ গাহৰি লাভাৰ। এই বেমালি কৰি যাওক। কিয় আকৌ সেইটো পালে 1 মাৰ্ক। স্কিনত দেখিব বিচাৰিছে। ৰেডি? তুমি আগুৰা। কি ৱৰ্ড দিয়ে ফটোৱা নেকি? কিয় দিম? তুমি আগুৰা। এইটো কাটি দিম দে। ফটোৱা নেকি? কিয় নহ'ব? তো 3 নম্বৰ কুৱেশ্যনটো। কি? কোৱা। কিহৰ বস্তু? কেনেকুৱা বস্তু? এইটো মই এটা হিণ্ট দি দিছোঁ, এটা চিনেমাৰ নাম হয়। এখন চিনেমাৰ নাম। হিন্দী নে অসমীয়া? অসমীয়া। Fiore. চুৰেণ পুতে। হ'ল ৰেডি? কোৱা। হা? কি হয়? চিনেমাৰ নাম নে কি? নহয় চিনেমাৰ নাম নে কি হয়? নহয় চিনেমাৰ নাম। কি হয়? তোমাক কৈছো আৰু কিবা কথা এটা। কি নাম? মই মাংস খাই ভাল পাওঁ। মই আগৰ পৰা কৈ দিম। মই ফুৰি ভাল পাওঁ। আৰু এবাৰ কম। কি কৈছে? সাৰেন্ডাৰ কৰা। কৰিছো। মই তোমাক বহুত ভাল পাওঁ। দেখিছে মোক ভালেই নাপায়। সেইটোকে কওঁতেই বুজি নাপালে। বুজি পোৱা নাই কি কৈছে। মই তোমাক বহুত ভাল পাওঁ। কিন্তু কাটি দিব চাব দেই। লাগা দুখেই কাটিম বাৰু। এবাৰ আকৌ নেক্সট। তুমি 3টা পাৰিলা ন? যে 3টা মই এটাই নেকি? কথা ভাবিছোঁ নহয়। নেক্সট এইটো চিনেমা, হিন্দী চিনেমা।
চিনেমাৰ নাম হিন্দী চিনেমা কৈ মিল গয়া চাৰিটা মই এটা বুজা নেকি তুমি এটা আমাৰ চাৰিটা তো আমাৰ আগৰ ৰাউণ্ডটো ইমানতে শেষ হ'ল আৰু মই জিকিলো আগৰ ৰাউণ্ডত জিকিলে 500 টকা পাম মই হাৰিলোঁ না ফাইনেলটো টোটেল হ'ব এতিয়া ছেকেণ্ড ৰাউণ্ডটোলৈ আমি আগবাঢ়িছোঁ ছেকেণ্ড ৰাউণ্ডটো আৰু জমনি ছেকেণ্ড ৰাউণ্ডটো হ'ল চিনেমাবিলাকৰ নাম আপোনাক এনেকৈ দেখুৱাম স্ক্ৰীণত আৰু সেই চিনেমাখনৰ নামটো মানে আমি এক্টিং কৰি ক'ব লাগিব তুমি ক'ব লাগিব ফাৰ্ষ্ট কুৱেশ্যন অসমীয়া নে হিন্দী অসমীয়া চিনেমা কন্যাদান বেলেগ বস্তু আছা দেই তুমি এই নহ'ব লাগে যা চব জানে নেখেলো মই নেখেলো কেলে লাগে মই নেখেলো চব জানে তুমি তুমি চব জিকি তুমি মই ভাবিছিলো তুমি চব জিকি থাকা মই এতিয়া বাঁহ খাব লাগিব মই মাতি পাতি ভিডিঅ' বনাবৰ কাৰণে মই আকৌ ইজ্জত খাম নেখেলো মই যাওঁ 500 টকা পাম পইচা পাতি নাই ৰাইজ ভিডিঅ' বন্ধ দে ভিডিঅ' বন্ধ দেখিলো দেখিছে এবাৰতো হাৰিব লাগে ন এনেকৈ হয় নেকি খেল কি তুমি মোৰ মাথা মোৰ পাৰিছো ৰেম কৰি দিছো পাৰিছো নেক্সট কুৱেশ্যন মই কৰিম মই দেখাওঁ কেনে মই হাঁহি উঠি আছে মই এক্সপ্ৰেশ্যনটো দেখাম এতিয়া বেলেগ উপায় নাই দেখাবলৈ আকৌ এবাৰ দেখুৱাই দিয়া এনেকুৱা কেনেকুৱা চিনেমা আছে চৰি পিছত আৰু ডাইলগ দি দিব দেই মই এতিয়াই কৈছোঁ এইটো যদি হাৰি গ'লা মই জিকিলোঁ ই কিয় হ'ব ইমানখিনি কষ্ট মোৰ এনেই গ'ল মানে এইটো মেইন মই কৈ দিওঁ যৌৱনে পাবলৈ কৰে যৌৱন যে এনেকুৱা হ'ব উপায় নাই মোৰ অপশ্যন নাই বেলেগ মই কি ক'ম এতিয়া বহুত টান টান হৈছে মই কিমান ইজি ইজি সুধিছো ন তুমি অথনি মোক যে কৈছিলে টান টান দিওঁ বুলি সেইকাৰণে এতিয়া সহজ সহজ দিলো আৰে তুমি হাৰি দিয়া এতিয়া হেৰি এটা আমি মেকআপ আনা দিয়া এতিয়া মেকআপ কৰি দিম মই এইবোৰ দি এতিয়া মেকআপ কৰি দিম নিতুক চাওঁ তোমাৰ পুৰস্কাৰ গ্ৰহণ কৰা তুমি মোৰ আজি বহুত বেয়া দিন অ' মাই গড মই ইমান পাউডাৰ নাখানোৱে জীৱনত সানিবা মেকআপ মই এনেকেই কৰোঁ ভাল লাগিছে এইটো কি হয় লিপষ্টিক ভাল হৈছে ভাল হৈছে পাৰিছো চাওঁ চাওঁ ভাল হৈছে মই গেম যেন আৰু চাওঁ নেক্সট ভাল লাগিছে দেখিছেনে মোক কি গতি কৰিছে ভাল লাগিছে মোৰ দুতে কি হ'ব ৰ'বাচোন। নিদিবা বেছি বতৰা হৈ গ'ল ৰ'বা আই দেখিকা বলিয়ে নি মই মেকুৰী নেকি এতিয়া যদি কোনোবা ঘৰলৈ আলহী আহে মাতে হ'ল 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 ক'ৰবাত যে বিয়া খাব যাওঁ ধুনীয়া লাগিছে গাইজ চাওক
হাৰাৰ পৰিণাম মোৰ এয়া কেতিয়াও মুখ নালাগে তোমাৰ এতিয়া নিজক চাব এক্সাইটেড চাবলৈ বহুত এক্সাইটেড ও মাই গড মুখখন কেনেকুৱা হে প্ৰভু দ্য আৰ্ট এণ্ড দ্য আৰ্টিষ্ট একদম ধুনীয়া লাগিছে কাৰো মুখ নালাগে তোমাক